তো গাইজ বৰে পয় উঠি যেন পেচাব কৰবা আহোঁ দেখা পাওঁ খাল ভৰ্তি একদম মানে কি এইবাৰ বাৰিষাই হয় নাকে বিৰাট মানে টেনশ্যনত আছোঁ আৰু টেনশ্যনত কিয় আছোঁ আপোনালোকক কৈ আছোঁ মই আগতে মই ব্ৰাছটো কৰি লওঁ মাৰ বৈ কি কৰিব লাগছা সেই দেউতা দোকানত তামোল নাই বলে কাটি দিওঁ কেইটামান তামোলটো কাটি দিবি ৰ বানপানী আহিলে কি কৰবি এইবাৰ আগৰবাৰ কি কৰিছিলি আগৰবাৰ কি কৰিছিলোঁ মানে আগৰবাৰ ডাঙৰ আহোঁ আহা বিল্ডিঙত ভাড়াত আছিল না তাতে যাই থাকছিলোঁ এইবাৰ বা কি কৰিম ভাবিবা নাই ৰ মইতো নাছিলোঁ এইবাৰ মই পাইখানাটো ডুবলি কি কৰিম তাকে ভাবছোঁ হোটেল ল'ব লাগিব হোটেল হাগাটোৱে মেইন প্ৰব্লেম খাৱা আৰু হাগা খাৱাটো যেনিবা খাম দেচোন কিন্তু লাদাটো গতম ল'ম খাৱা পাই খাৱাৰ অভাৱ নাই খোৱা মানুহেও দিয়ে না পানী ডুবলি গতিকে এই হাগাটোৱে সমস্যা হ'ব ঘৰ কাং মানে হাগা উজে যাব তো গাইজ প্ৰব্লেমটো এয়ে তাৰমানে কি হাগাক লগন প্ৰব্লেম আৰু এইটো হৈছে আমাৰ পায়খানা আৰু পায়খানাটো হৈছে কাঁচা পায়খানা এইটো 2022ত ডুবছিল গতিকে এইবাৰ যদি ডুবে ক'ত হাগিম তাৰমানে ভাবিবা নাই একদম টেনশ্যন যোৱা বছৰ 2022ত এইবিলাক আমাৰ এই ৰুম চুম এইবিলাক যি আছে চব ডুবি গৈছিল সেইকাৰণে আমাৰ এইটো খুৰা আহাৰ এইটো ঘৰ বান্ধছে এই খুৰা আহাৰ ঘৰটো বিৰাট এইবাৰ ওখ কৰি বান্ধছে দেখিছে ন প্ৰিণ্ট ক'ৰ পৰা আছে প্ৰিণ্ট আছে আপোনাৰ এইৰে পৰা একদম ওখ কৰি বান্ধছে আহাৰ এই ঘৰটো আৰু পানী চাওক এই পানী দেখছে পক লগে নাইছে মানে এটা মান ভয় লাগি আছে এইটো গাইছ এই পানী আহিছে পায়খানাৰ অস্ত্ৰক লগিন কি বা হয় নাজানো আৰু ভগৱানে জানে এইবাৰ ক'ত থাকিম ভাবিবা নাই তাৰমানে অৱশ্যে বিয়া কৰিছোঁ যিহেতু লিপিকাৰ ঘৰত থাকবা যাব পাৰিম আৰু তাহাৰ যদি ডুবে কাম চেচ হৈ যাব লিপিকা সুধু ৰ'ব তাইৰ কণ্ডিশ্যন কেনে হৈ আছে বৰ্তমান ভয় লাগি আছে নে নাই গাইছ তই লিপি বাৰিষাক লগিন কেনেহেন প্ৰিপেয়াৰ হৈছে নে নাই যায় বোলে মাথা এটা নষ্ট হৈছে বাৰিষাত প্ৰিপেয়াৰ কৰে কিয় কি মোৰ হাগাই প্ৰব্লেম এই 2022ত কি কৰিছিলা হোটেলত আছিলা ন মই যে বস্তু দিবা গৈছিলোঁ হ'লে কি মোৰ খাৱাৰো টেনশ্যন নাই খা নাখাই থাকবা মানে কিন্তু হাগাটো ডেইলি লাগে না কি কৰিম এৰা কৰবাততো হোটেলত আছিলোঁ এইবাৰ যিটো দেখছোঁ থোৱা থাকি ধৰি ল'ব লাগব আৰু থোৱা কিমান বজাৰত থোৱা শেষ হৈ যাব হাগতে এই গাইজ আপোনালোকৰ 2022ত কেনেহেন কণ্ডিশ্যন হৈছিল কমেণ্ট বক্সত জনাব মানে আপোনালোকৰ কি কি ডুবছিল কি কি ডুবা নাই আমাৰ কিন্তু চব ডুবি গৈছিল পায়খানা চাইখানা আৰু মই দেখি আছোঁ কোনটো ৰুমত কি কি হৈছিল এইটো ৰুম গাইজ গোটেই ডুবছিল আৰু এতে বিছনাৰ ওপৰত বহিছোঁ আৰু মানে কি এতেই এটা মানে মুঠছোঁ চিকৰৰ পেট চেট পেলাইছোঁ সেই সময়ত বিয়া চিয়া কৰা নাছিলোঁ লিপিকা বেচাৰী নেক্সট দিনা আহিছিল আহি এইবিলাক চব চাফা কৰি দিছিল আৰু চাফা কৰাৰ পাছতহে তাইক কৈছোঁ যে এতে মই চিকৰৰ পেট পেলাইছিলোঁ কি গালি দিছি কলোৱা মা এবাৰ ক'ত যাবি পায়খানা ডুবলি এইবাৰ কোক যাম বুলি ভাবছোঁ মামে তাকে যাম বুলি ভাবছোঁ আচল মামে আহাৰ বাকী কণ্ডিশ্যন সিবাৰতো মামে আহাৰ পানীয়ে নহয় হৈছিল গহিলাহাটী পানী নহৈছিল না নহয় হৈছিল সিবাৰ পাছত আৰু ডাঙৰ হাততে আছিলোঁ ডাঙৰ হাততে ঘৰ ভাড়া লৈছিল সেইকাৰণে আৰু গেলি ডাঙৰ হাতকে যাব লাগিব এইবাৰো সেইটো অৱশ্যে হৈ গাটো ধুইবা মানে ঠহা থাকি ধৰি ল'ব পাৰা দেখোন হা গাইজ যদি আপোনালোকৰো মানে যদি পায়খানা ডুবে তেনেহ'লে আপোনালোকে কি কৰিব কমেণ্ট বক্সত জনাব মই ফিৰফিৰি থাকিম বগা ফিৰফিৰিত কি হৈ থাকা বগা ফিৰফিৰিত থাকিম আৰু দালিৰ দৰে অমলেকাই গমে নাপাব দালি বুলি ভাবব ৰহা দালি আগত দেখি নিপেলাই দিম টুকুটকে কৰিব লাগে হাগাৰ সমান সুখ আছে হাগাৰ সমান সুখ ক'তো নাই সেই বোলে তাকে হা তুমি হয় না ফিৰফিৰি থাকো বোলে অকলৈছা অকলে মানে তুমি দেখা নাই মই দেখছোঁ আমি য'ত আছিলোঁ তাহাৰ আমি হয় না দিনত দিপৰা হ'লি লাইলাৰকে ফিৰফিৰিত থকাত কিবা হালধা লৈ যায় মই আৰু জেঠিমাহঁত যোৱা জেঠিমা সেই দেখোন দালিগিলাকেও পেলাই থাকে এনেকা নি জেঠিমা কয় সেই দালি নহয় আৰু হাগি এনেকা দৈলে আছে বগা পলিথিনত পুৰা হালধা পুৰা দালি আন পাই মানে মেইন বাৰিষাৰ খালতো সেই চৰকাৰেতো দিয়ে হয় না মানে মেইন প্ৰব্লেমটো হৈছে হাগাটো মেইন সেই বানপানী আহিলে একলাখ সেই হাগাৰ প্ৰব্লেমহে কৈছা মোৰ ফুলৰ প্ৰব্লেম চাওঁচোন একবাৰ ফুলবিলাক ইমান ডুবি আছে কিছুমান ফুলটো মৰি যাব লাগছে 7-8 দিনে বৰষুণ পানী ফেলে ৰক্ষা বা নাই এইগিলা ৰিক্সা না মৰবা লাগছে এনেকৈ সিদিনা আনিছিলোঁ পাতগিলা সৰি এতিয়া ৰিক্সা মৰি গেল কলা পৰি কিবা পাতগিলা সৰি গেল কিবা এই মাছাচোন কেনেকৈ মৰি যাব ইমান পানী চব এতিয়া এটা হেতাপ ওপৰত থ'ব পাৰিম বাকী তলৰ মাখা কি হ'ব মা যি হৈছে তো উপায়তো নাই বাৰিষা আহিলেও যি হৈছে উপায় নাই গতিকে সেই মাংস খাব তাত দেখোন আজি বৰষুণ মাংস খাব নাকি খাবা হাক দিলেও মনে মনে এক টুকুৰা খাম দে খুৱাব দে হলি গাইজ বাৰিষা চাৰিষা বাদ দিলোঁ ৰাতি মাংসটো খাই খাওঁ আছে না আচলতে গোটা হ'লে আমাৰ বিজাল গোটোৱা বিজাল লাগি ৰ'ব পানী বিজাল মানে আপুনি বুজি পাইছে তো আপোনালোকে মোৰ চচুৰ দেউতা
আগৰবাৰতো বানপানীত মই নাছিলো, এইবাৰ বানপানীত মই আছো, এইবাৰ বানপানী হ'লে কি কৰিব? কি কৰিব মানে হাগা মুঠা বন্ধ হ'ব, পাইখানা চাইখানা ডুবিছে। কাই ক'ত যাব লাগে ঠিক নাই ইয়াৰ। সেইটো ক'ক যাব? এইকেইটা গনচোন সেই ক'ক যাব গো? যাব লগা নাই ইয়াৰ, এই পানীৰ ওপৰতে হাগব লাগে। কি কৰবি ইয়াৰ? পানীৰ ওপৰতে হাগলি কিন্তু মই পানী উপায়তো নাই। নচতকো কিন্তু মই ঘৰত যাম। উপায় নহ'লে আৰু কি আছে, মান সন্মান চাব নোৱাৰাতো। আম বোলে পানীৰ ওপৰতে হাগব। আৰু ঘৰত পানী নহয়। নহয় আমাৰ পাইখানা নুডুবে। বোলে যোৱা বছৰ কি কৰিছিলো তা? যোৱা বছৰ কি কাষত এটা বিল্ডিং আছিল, সেই বিল্ডিংটোত মায়ে আৰু মই আছিলোঁ। চলি দুটা পানীৰ ওপৰতে আছিল বিছনা কৰি, আৰু হাগা মুঠা আমি দুয়ে তাতে কৰিছোঁ বিল্ডিঙৰ ওপৰত। আৰু তাহোঁ মামাক ঠেক গৈছে দুয়ে, এনে কৰি চলিছোঁ। এইবাৰতো মামাতেক যাওঁ মানে হাগা মাথাৰ ওপৰত গৌজে যায়। তো গাইজ বানপানীত আমাৰ এইখিনিয়ে সমস্যা। বাকী খোৱা লোৱাৰ একো টেনশ্যন নাই, হাগাটো সেইটোৱে। আপোনালোকৰ কি টেনশ্যন কমেণ্ট বক্সত জনাব। তেনেহ'লে বাই বাই।